31 মাৰ্চৰ আগত পান কাৰ্ড আধাৰ কাৰ্ড লিংক কৰক নহলে ভৰিব লাগিব 1000 টকা জৰিমনা এতিয়া লিংক কৰিলে ভৰিব লাগিব মাত্ৰ 500 টকা আহক আমি দেখুৱাম কেনেকৈ লিংক কৰা হয় বন্ধুসকল আজি আপোনাক দেখুৱাম এই নিউজটো সঁচানে মিছা আজি আপোনালোকক দেখুৱাম নিউজ পৰ্টেল সমূহে টিআৰপি ভাবে আপোনাৰ টকা আৰু সময়ৰ লগত কেনেদৰে গেম খেলি আছে আপুনি যদি ফেসবুকত চাই আছে তেন্তে এমবি আফটাৰ পেজখন ফলো কৰক আৰু যদি ইউটিউবত চাই আছে তেন্তে এমবি আফটাৰ চেনেলটো সাবস্ক্ৰাইব কৰক বন্ধুসকল আগতে কোৱা নিউজ হেডলাইন দি গুটেই অসমৰ বেছিভাগ সংবাদ পৰ্টেল উত্তাল যিমানেই 31 মাৰ্চ ওচৰ চাপিছে সিমানেই এই বিষয়ে নতুন নতুন নিউজ আহিছে ফলত সাধাৰণ ৰাইজৰ মাজত এক আতংকৰ সৃষ্টি হৈছে যিসকলে লিংক কৰিব জানে তেওঁলোকে নিজে নিজে লিংক কৰি আছে কিন্তু যিসকলে নাজানে তেওঁলোকে বেলেগৰ সহায় লৈছে বহুতো দুখীয়া মানুহে 1000 টকা ফাইন হোৱাৰ ভয়ত 200-300 টকা দি হলেও লিংক কৰাই আছে কিন্তু সঁচাকৈয়ে লিংক কৰাটো বাধ্যতামূলক নেকি আজি আমি আপোনালোকক প্ৰ্যাকটিক্যালি দেখুৱাম অসমৰ মানুহেও আধাৰ কাৰ্ড পান কাৰ্ড লিংক কৰাটো বাধ্যতামূলক নেকি বন্ধুসকল ইয়াৰ বাবে আপোনালোকে গুগলত গৈ লিখিব ই ফাইলিং লিখাৰ পিছত এই ৰিজাল্টটো আহিব ইয়াত প্ৰথম লিংকত ক্লিক দিব ক্লিক দিলে এখানে আহিব ইয়াত চাওক হোম পেজ টেক্স ডিপাৰ্টমেন্টৰ হোম পেজ ওপেন হৈছে ইয়াত লিংক আধাৰত ক্লিক দিব লিংক আধাৰত ক্লিক দিয়াৰ পিছত এইখন পেজ ওপেন হ'ব ইয়াতে চাওক আপোনালোকে গোটেইখিনি ইনফৰমেশন দিয়া আছে ডেট বিলাক দিয়া আছে ফাইনৰ বিষয়ে দিয়া আছে ইয়াৰ পিছত আমি দেখুৱাম পৰৱৰ্তী পৰ্যায় আধাৰ কাৰ্ড কৰাৰ ফাইনৰ বিষয়ে গোটেইখিনি ইনফৰমেশন দিয়া আছে আৰু ইয়াত পেন কাৰ্ড নম্বৰ ইয়াত আধাৰ কাৰ্ড নম্বৰ দিবলৈ দিছে কিন্তু ইয়াত নোটত দিয়া আছে the following categories are exempted from other pen linking এক নম্বৰ NRIs যিসকল NRI ভাৰতত নাথাকে তেওঁলোক ভাৰতৰ মানুহ কিন্তু বিদেশত থাকে আৰু যিসকল নট এ সিটিজেন অফ ইণ্ডিয়া বহুতো এনেকুৱা মানুহে আধাৰ কাৰ্ড পাইছে আধাৰ কাৰ্ড আচলতে নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয় বহুতো তেওঁলোককো আধাৰ কাৰ্ড দিয়া হৈছে যিসকলৰ এজ 80+ আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল yes state of residence is Assam Meghalaya and or Jammu and Kashmir যিসকল মানুহ অসম মেঘালয় কাশ্মীৰত বসবাস কৰে তেওঁলোকক এই লিংকৰ পৰা আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংকৰ পৰা ৰেহাই দিয়া হৈছে এটো চাওক ৰেফাৰ ডিপাৰ্টমেন্ট ৰেভিনিউ নটিফিকেশন ডেটটো দিয়া আছে ইয়াৰ এই কথাখিনি আমাৰ নিউজ পৰ্টেল সমূহে তেওঁলোকে মন দিয়া নাই বা জানি শুনিও বাহিৰৰ নিউজ এতিয়া চাওক ইপি বিহাৰ দিল্লী সকলোতে বাধ্যতামূলক লিংক কৰা সেই হিন্দী চেনেল বিলাকত এই পেন কাৰ্ড আধাৰ কাৰ্ড লিংকৰ নিউজ আহে আৰু আমাৰ সকলে সেইটো মানে ট্ৰান্সলেট কৰি তেওঁলোকে এই নটিফিকেশন বিলাক নেচাই প্লাই তেওঁলোকে এনেকুৱা কাম কৰে তেওঁলোকে এনেকুৱা নিউজ দিয়ে আৰু এই নিউজৰ ফলত আতংকিত হৈ বহুতো মানুহে বহুতো দুখীয়া মানুহে যিসকলৰ টকা আছে তেওঁলোকৰ কথা বেলেগ বহুতো দুখীয়া মানুহে লিংক কৰি আছে আৰু এই লিংক কৰাটো মোটেও বাধ্যতামূলক নহয় আপোনালোকে অসমৰ যেহেতু অসমৰ বাসিন্দা আপোনালোকে অসমৰ বাসিন্দা হিচাপে এই লিংক কৰাটো বাধ্যতামূলক নহয় আপোনালোকে কাকো 1 টকাও নিদিব 1 টকা পকেটৰ খৰচ কৰি পেলাই এইটো কৰাৰ কোনো দৰকাৰ নাই ইফালে আপুনি যদি এতিয়া কৰিব যায় লিংক কৰিব যায় তেতিয়ালে 500 টকা ফাইন দিব লাগিব আৰু লগতে যিজনে এই কামটো কৰি দিব তে কমে 200-300 টকা দিব লাগিব পাৰজনৰ 800 টকা আপুনি এনে দিব কাৰবাক এটো ম্যান্ডেটৰি নহয় আপোনালোকক আজি দেখুৱালো এয়া চাওক আপোনালোকে এয়া incometax.gov.in এটো মেইন ইনকাম টেক্সৰ পৰ্টেল লিংক আধাৰ মই এখিনি সত্যতাৰ সৈতে দেখুৱাইছো মই যুক্তি সহকাৰে তথ্য সহকাৰে দেখুৱাইছো আপোনালোকে এই ভিডিওটো শেয়াৰ কৰিব যাতে দুখীয়া মানুহৰ টকা কতো নাযায় কাৰণ আজিৰ দিনত 1 টকা এটা উপাৰ্জন কৰাটো ম্যাক্সিমাম মানুহৰ বাবে বহুতো কষ্ট এই কষ্টৰ টকাখিনি যাতে অযথা খৰচ নহয় ধন্যবাদ বন্ধুসকল দেখিলেনে অসমৰ মানুহৰ বাবে আধাৰ কাৰ্ড পান কাৰ্ড লিংক কৰাটো বাধ্যতামূলক নহয় কিন্তু অসমৰ নিউজ পৰ্টেল সমূহে টিআৰপি বাবে আপোনাক মুখ বয় দেখুৱাই আহিছে সম্পূৰ্ণ ভিডিও চোৱাৰ বাবে ধন্যবাদ